তো গাইছ আজি আপোনালোকক দেখুৱাম ৰঙালী বিহু স্পেচিয়েল ভ্লগ। তো গৈ আছোঁ বিশাললৈকে বুলি অলপ বজাৰ কৰিবলৈ। তো বজাৰ কৰা মোৰ হৈ গ'ল যিখিনি বজাৰ কৰিব লগা আছিল। তাৰপিছতে নেক্সট ডে ফেঞ্চি বজাৰ উৎপলদাক দেখা পালোঁ। এটা এডভাৰটাইজ শ্বুটৰ কাৰণে মানে প্ৰগ্ৰেমটো কৰিছে, তো ভাল লাগিল দেখি। তাৰপিছত গৰু বিহুৰ দিনা গৈ আছোঁ নদীলৈকে বুলি, নদী এখনলৈ আমাৰ ঘৰৰ ওচৰৰে। তো চাওক আহি পালোঁ। তো এতিয়া ধুনীয়াকৈ সাঁতুৰি লওঁ। তো বহুত দিনৰ মূৰত সাঁতুৰিছোঁ। পিছত আহি গাৰ বিষত থাকিব পৰা নাই ঘৰত। তো প্ৰায় 50% শিকিলোঁ চুইমিং। তো আজি যিহেতু গৰু বিহু, গৰুবোৰক হেপী গৰু বিহু জনালোঁ। ৱেলকাম বেক টু মাই ইউটিউব চেনেল পাপু প্ৰেম গাইছ। মোৰ ভিডিঅ' যদি প্ৰথমবাৰৰ বাবে চাইছে তেনেহ'লে স্বাগতম জনাইছোঁ। যদি আগৰ পৰা আছে তেনেহ'লে ধন্যবাদ। ঠাণ্ডালৈকে গম পাইছে। তো আজি বিহুৰ বজাৰ কৰিব গৈ আছোঁ। মই আহিছোঁ বিশাললৈকে বুলি গৈ আছোঁ। তো তেতিয়াহ'লে সেইখনকে চাই থাকক বলক আজি ব্লগটো ষ্টাৰ্ট কৰোঁ। তো গাইছ এতিয়া মই ৰুমৰ পৰা ওলালোঁ, ৰুমৰ কাষতে আছোঁ আৰু মিনিমাম 5 মিনিটমান গ'লে বিশালখন পাই যাম। তো বিশালতে অলপ বজাৰ কৰি ল'ম। তাৰপিছত ফেঞ্চি বজাৰৰ পিনেও যাম। যদি বতৰটো অলপ বেয়া কৰিছে, বতৰ বেয়া নকৰিলে লগত বতৰটো বেয়া হৈ আহি আছে, তো জল্দি যাব লাগে। লাইট নাই যিহেতু 9টা বাজি গ'ল, দোকানবোৰো বন্ধ কৰিছে। বিশাল খোলা থাকে বাৰু অলপ দেৰিলৈকে। তো আহি পালোঁ বিশাল। তো এতিয়া মোৰ অলপ মানে কি আৰু কাপোৰৰ বজাৰ কৰিব লগা আছে, বিহুৱান লগতে মোৰো কাপোৰ লৈ ল'ম গোটেইখিনি যিখিনি লাগে। তো মই 3টা টি-চাৰ্ট ল'ব লাগিব বিহুৱানৰ কাৰণে। তো দেউতাৰ বাবে এটা আৰু সখী দুজনৰ বাবে 2টা 3টা। তো মই চইচ কৰি আছোঁ কোনটো ল'ম কোনটো নল'ম। তো ইয়াৰে ভিতৰতে ল'ম, গোটেইকেইটা ভালে লাগিছে, কিন্তু কালাৰটো মোৰ মনে মিলিব লাগিব আৰু। তো ইয়াৰে এটা লৈ লওঁ বুলি ভাবিছোঁ, আগৰ 2টা, এইটো লওঁ 3টা। তাৰপিছত মোৰ জিন্সৰ পেণ্ট আজি বহুত দিন কিনা নাই, তাৰ বাবে ভাবিলোঁ কি 2টা জিন্সৰ পেণ্ট কিনি লওঁ। 2টা জিন্সৰ পেণ্ট ল'লে এটা টি-চাৰ্ট ফ্ৰী পাম 199ৰ। তো এটা ব্লেক ল'লোঁ আৰু এটা ব্লু ল'লোঁ। আৰু এনেকুৱা লাগে বিশাললৈ আহিলে যে কি গোটেই বিশালখন উঠাই লৈ ঘৰৰ কাষতে থৈ দিম, এনেকুৱা এটা মানে ফিল হয়। তো এনেকুৱা এটা ল'লোঁ, জিন্স 2টা ল'লোঁ। এতিয়া ইয়াৰ পৰা 199ৰ কালাৰ থকা স্পৰ্টিং এটা লৈ ল'ম টি-চাৰ্ট। ট্ৰায়েল ৰুমত আহিলোঁ। এতিয়া মোৰ যোনটো অফাৰত পাইছোঁ টি-চাৰ্টটো আৰু লগতে লং পেণ্ট 2টা পিন্ধি চাম। অলপ লুজ হৈছে বাৰু, মানে চুজ কৰি ল'ব লাগিব লং পেণ্টকেইটা। আৰু মোৰ ব্লেক টি-চাৰ্টটো কেনেকুৱা লাগিছে জনাব। এয়া চাওক, লং পেণ্টটো পিন্ধিলোঁ আৰু ব্লেক এটা আছে, 2টা পিন্ধি ল'লোঁ। অলপ মানে সেই হৈছে আৰু লুজ হৈছে, চুজ কৰি ল'লে হৈ যাব। এইটো আৰু ব্লেক লং পেণ্টটো। এই ট্ৰলীকেইটাৰ দাম 3000, 4000, 2000ৰ ওপৰত। মই যেতিয়া সৰজনী মাৰ্কেট দেলহিত গৈছিলোঁ তেতিয়া মই 1700 মানতে আনিছোঁ এনেকুৱা এটা ট্ৰলী। 1400-1700ৰ ভিতৰত মই পাহৰি গ'লোঁ, সিমানেই হ'ব। তো এতিয়া মোৰ শ্বপিং কৰা হৈ গ'ল। এতিয়া যাবলৈ ওলাইছোঁ ৰুমলৈকে বুলি। এতিয়া বিল পে' কৰিম। আৰু নেক্সট ডে মই উৎপলদাৰ বিহু দেখা পালোঁ ফেঞ্চি বজাৰত। এনেকৈ ঘৰত গ'লোঁ, মৰ্ণিং ৰানিং কৰিলোঁ যিহেতু ইণ্টাৰভিউ আহি আছে আছাম পুলিচৰ। তো ৰানিং কৰি আহি ভাইটি আৰু মই স্কুটি লৈ গৈ আছোঁ আমাৰ ঘৰৰ ওচৰতে থকা নদীখনলৈকে বুলি। আজি যিহেতু গৰু বিহু উপলক্ষে আগৰ পৰা পৰম্পৰা চলি আহিছে যে আমি গৰু নাই বাৰু আমাৰ, এনেকৈ খুৰাহঁতৰ ৰিলেটিভৰ যাৰ আছে
সিহঁতৰ লগতে যাওঁ, গৈ পিনে নদীত গা ধুওঁ, মন গ'ল যিহেতু এনেকুৱা পৰিৱেশ নাপাওঁৱেই। গৰু বিহু আৰু অহাকাইলৈ মানুহ বিহু। তো গৰু বিহুৰ দিনা আমাৰ ওচৰত এটা নদী আছে, নদীটোত মই ভিডিঅ' বনাই থাকোঁ। আপোনালোকে যদি মোৰ বিহুৰ ভ্লগবোৰ চাইছে তেনেহ'লে বিহুৰ ডেন্সৰ ভিডিঅ'বোৰ যদি চাইছে গম পাইছে। তো তাতে গৈ আছোঁ, প্ৰথমতে গা ধুম, বেছি টাইম নকৰোঁ বাৰু, আৰু মানে কি আৰু নদীত বেছি টাইম গা ধুই থাকিব নালাগে। তাৰপিছত এতিয়া ঘৰৰ পৰা 1 কিলোমিটাৰ আহি পালোঁ। এতিয়া নদীৰ পৰা প্ৰায় 2-3 কিলোমিটাৰ মানে প্ৰথম মানে আছোঁ আৰু 2-3 কিলোমিটাৰ গ'লে নদীটো পাই যাম, নদীখন পাই যাম। তো এতিয়া ভাইটি আৰু মই আছোঁ, ভাইটি এখন স্কুটি আছে, মই ভিডিঅ'টো ষ্টাৰ্ট কৰিলোঁ ইয়াৰ পৰা। আৰু চাওক ভিউটো কি ধুনীয়া হয়। এইটো এটা জুৰি বুলিয়ে ক'ম, আৰু লগতে খাল টাইপৰ আৰু তাৰপিছত এইফালে পথাৰ চবফালে, আৰু ইফালে হাজো। আৰু এই পাহাৰখন যে দেখিছে অলপ এই পাহাৰখনৰ পুৱামক্কাৰ পাহাৰখন, তাতে হেৰিও আছে, কেদাৰ মন্দিৰো আছে। তো এতিয়া আমি এনেকৈ যাব লাগিব। তো গৈ আছোঁ, চল। আমাৰ ঘৰৰ পৰা যোনটো মানে ওচৰত নদীটো আছে, তালৈকে যোৱা ৰাস্তাটো চাওক না, কি ধুনীয়া নেচাৰেল হয়, আৰু বহুত ভাল লাগে। আৰু ইয়াত বনভোজ খাব আহে বহুত মানে মানুহে, বহুত ঠাইৰ পৰা। তো আমি গৈ আছোঁ, ৰাস্তাটো পূৰা মানে যেতিয়া সেই হয় শুকান বতৰ হয়, বালি বহুত হয় বাৰু, ধূলি বহুত হয়। কিন্তু এতিয়া বৰষুণ যোৱাৰ কাৰণে অলপমান ৰাস্তাটো ভাল হৈ আছে, নহ'লে আৰু মানে বোকা আৰু ইফালে পথাৰ, ৰাস্তাটো চাওক কি ধুনীয়া নেচাৰেল। মানে ইয়াত মানে ক'ব গ'লে আৰু আমাৰ ৰামদিয়া গাঁওখনৰ মানে অঞ্চলটোৰ নাম, সেই ঠাইবোৰৰ ভিতৰত বেষ্ট মানে প্লেচ আৰু শান্তিৰ ঠাই। যোনে নেচাৰ ভাল পায় সি নিশ্চয় গম পাব, ভিডিঅ'টো চাই আছে যদি। চাওক কি ধুনীয়া হয়। আপোনালোকে যদি মোৰ ডাবল এক্টৰ মানে ভিডিঅ'কেইটা চাইছে, মানে ভিডিঅ' যে বনাইছিলোঁ কেইটামান, তো ইয়াতে শ্বুটিং কৰা গৈছিল, এইখিনি ঠাইতে আৰু এইখিনি ঠাইত। তো ইয়াতে প্ৰায়ভাগ মানে ডেন্সৰ ভিডিঅ' হওক বা এনেকুৱা অভিনয়ৰ ভিডিঅ' হওক ইয়াতে কৰা যায়। বেছি দূৰ নাই, 5 মিনিট গ'লে আমি নদীখন পাইছোঁ বাৰু। এইখিনি মানত নদীখন আছে, এনেকৈ বৈ গৈছে পূৰা চিধা। এই গৰু চাইড দে, আজি তহঁতৰে বিহু, সন্মান দিছোঁ বাৰু আজি। হেপী গৰু বিহু তহঁতক। তো পামেই আৰু বেছি দূৰ নাই। আজি গৰু নদীৰ পাৰত, কাৰণ গা ধুৱাইছে ন নদীত। চাওক সঁচাই বহুত ভাল লাগে এই নদীৰ পাৰৰ এইখিনি ঠাইত আহি। তো এতিয়া ধুনীয়াকৈ গা ধুই ল'ম। বহুত ল'ৰা ছোৱালী আহিছে গা ধুব। এয়া চাওক নদীৰ পৰিৱেশ। এতিয়া যাব ওলাইছোঁ ঘৰলৈকে বুলি। আকৌ এবাৰ তহঁতক গৰু বিহুৰ শুভেচ্ছা জনালোঁ গৰুহঁত। তো সঁচাই বহুত ভাল লাগিল যে আগৰ পৰম্পৰা মতে কামখিনি কৰিব মন, আৰু কৰিলোঁ যে সেইকাৰণে ভাল লাগিছে। আৰু এতিয়া আমি 3জন গৈ আছোঁ, মই, মোৰ ভাইটি আৰু লগৰ এজন তাৰ আমাৰ গাঁৱৰে। তো এইটোৱে আছিল আজিৰ মোৰ ভ্লগ। টেক কেয়াৰ, বাই বাই।